नमस्कार दोस्तों, मैं प्रदीप भावल। मैं आसाम के कार्बी आंगलॉन्ग जिले में रहने वाला हूँ। मैं आज आप लोगों को एक नई अपडेट लेके आया हूँ, क्योंकि ये भी आप लोगों को जानने के लिए जरूरी है। ये कॉइन देखिए, तो ध्यान से देखिए। राष्ट्रीय एकता कॉइन, राष्ट्रीय एकता कॉइन। এই কইনটো মই আজিৰ পৰা অসমীয়াটো বনাম, হিন্দীটো বনাম, কাৰণ আমাৰ অসমীয়া মানুহ জানিব লাগে, অসমৰ মানুহবিলাকো জানিব লাগে। এই কইনটো হ'ল ৰাষ্ট্ৰীয় একতা কইন। এই কইনটো বনাইছিলে চৰকাৰে 1990 চনত। 1990 চনৰ পৰা 2004 তক বনালে এইটো। ইয়াৰ পিছত আৰু এই কইনটো বনা নাই। এতিয়া কথা হ'ল 1992 চনৰ কইনটো মাত্ৰ ইয়াৰ হৈছেহে, আৰু 1992 চনৰ কইনটো ইয়াৰ হৈছেহে। এইটো হ'ল 9টা মিনিটত, আৰু বাকী হ'ল 2004 চনৰ কইনটো ইয়াৰ, এইটো হ'ল কলকাতা মিন্টৰ। এতিয়া আপোনালোকৰ যিমান বায়াৰ আছে, যিমান কালেক্টৰ আছে আমাৰ অসমৰ কালেক্টৰ, অসমৰ বায়াৰৰ কাৰণে কৈ আছো, আপোনালোকে যদি পাৰে এই কইনটো কালেকশ্যন কৰি ৰাখক। 2004 কলিকতা আৰু 1992 চনৰ 9টা, আৰু তাৰ ভিতৰত আৰু ইয়াৰ আছে 1997 চনৰ কলিকতা, 1998 চনৰ বম্বাই। বৰ্তমান ইয়াৰ হ'ল এই 4টা কইনৰ ভিতৰত ৰাষ্ট্ৰীয় একতা কইনৰ ভিতৰত বৰ্তমান এই 4টা কইনেই ৰিয়াৰ। বাকী ইমান ৰিয়াৰো নহয়, স্কেৰেটো নহয়, সব কমন কইন। সেইকাৰণে আপোনালোকে যিমান কালেকশ্যন কৰিব পাৰে কালেকশ্যন কৰি ৰাখক, আৰু বেচাৰ ইচ্ছা থাকিলে ইয়াৰ দাম দুগুণ হৈ গ'ল। বেচাৰ ইচ্ছা থাকিলে মোৰ লগত কণ্টেক্ট কৰিব পাৰে। মোৰ অসমৰ দাদা এজনে মোক কমেণ্ট কৰিছে যে দাদা আপুনি ফোন নম্বৰটো ভুল লিখিছে, কিন্তু ভুল নহয়, শুদ্ধই লিখিছোঁ। তথাপি মই কালি পৰহি ভিডিঅ'টো দিছিলোঁ ফোন নম্বৰটো মুখৰে কৈ, আজিও আকৌ কৈ দিছোঁ 9435666764। সেই দাদাজন মোৰ লগত লগ কৰিবলৈ বিচাৰিছে। মষ্ট ৱেলকাম, আহক। আপুনি ডিপু LIC অফিচৰ ওচৰত আহি মোক ফোন কৰিলে পাই যাব। হয়, কেতিয়াবা মই ইফাল বাহিৰত যাওঁ, গুচি যাওঁ, হয়তো মই টাইম দি দিব পাৰিম। ফোন কানেক্ট হ'লে মই জনাই দিব পাৰিম যে মই কেতিয়া আহি পাম, কেতিয়া কি কৰিম। আৰু নহ'লে বাকী আপুনি ঘৰৰ পৰা ওলোৱা আগতে মোক ফোন কৰিব। ফোন কৰিলে আহক, ভাল হ'ব, ভাল লাগিব। কাৰণ আপুনিও দুটামান কথা মই নজনাবিলাক আপুনি মোক জনাব পাৰিব, আৰু আপুনি নজনা কথাবিলাকো মই দুটামান আপোনাক জনাব পাৰিম। সেইকাৰণে মই জনাইছোঁ আপোনালোকে আহক। ধন্যবাদ। আৰু মোৰ চেনেলত নতুন হ'লে ছাবস্ক্ৰাইবাৰ কৰি দিব। ধন্যবাদ।